নমস্কাৰ তোমালোক সকলোকে ফ্ৰী অনলাইন ক্লাছ আসামলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম তোমালোকৰ সমাজ বিচিত্ৰাৰ যিটো প্ৰথম চেপ্টাৰ আছে আমাৰ পৃথিৱী, এই চেপ্টাৰৰ কুৱেশ্যন আনসাৰকেইটা। সো ষ্টুডেণ্টছ তোমালোকে ভিডিঅ'টো একেবাৰে ইনলৈকে চাই থাকিবা আৰু কুৱেশ্যন আনসাৰকেইটা লিখি ল'বা। তো ষ্টুডেণ্টছ পলাই আমি কুৱেশ্যন আনসাৰকেইটা আলোচনা কৰা আৰম্ভ কৰোঁ। তোমালোকক 1 নম্বৰ দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। তো তলত যোনকেইটা প্ৰশ্ন দিছে প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকক লিখিবলৈ দিছে। প্ৰথম প্ৰশ্নটো হৈছে যে সূৰ্যৰ পৰিয়ালটোৰ নাম কি? সূৰ্যৰ পৰিয়ালটোৰ নাম হৈছে সৌৰজগত, আমি যাক ইংৰাজীত সোলাৰ চিষ্টেম বুলি কওঁ। নেক্সট আছে যে পৃথিৱীৰ উপগ্ৰহটোৰ নাম লিখা। তোমালোকক পৃথিৱীৰ উপগ্ৰহটোৰ নাম লিখিবলৈ দিছে। পৃথিৱীৰ উপগ্ৰহটোৰ নাম হৈছে চন্দ্ৰ, যাক আমি ইংৰাজীত মুন বুলি কওঁ, MOON মুন। এইটো হৈছে পৃথিৱীৰ উপগ্ৰহ, ঠিক আছে। আৰু এইটো হৈছে মানে প্ৰাকৃতিক উপগ্ৰহ, আৰু বহুত মানৱ সৃষ্ট উপগ্ৰহ আছে, অৰ্থাৎ ছেটেলাইট আছে। পৃথিৱীৰ এটাই প্ৰাকৃতিক উপগ্ৰহ আছে আৰু সেইটো হৈছে চন্দ্ৰ। তাৰপিছত 2 নম্বৰত চোৱা, 2 নম্বৰ তোমালোকক দিছে যে সৌৰজগতৰ গ্ৰহকেইটাৰ নাম সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাধিক্ৰমে লিখা। তোমালোকে জানা যে সৌৰজগতত আগতে 9টা গ্ৰহ আছিলে, কিন্তু বৰ্তমান সময়ত প্লুটো গ্ৰহটোক গ্ৰহ বুলি ধৰা নহয়। এতিয়া সৌৰজগতত 8টা গ্ৰহ আছে আৰু সেই গ্ৰহকেইটাৰ নাম সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাধিক্ৰমে লিখিবলৈ দিছে। তো তোমালোকে উত্তৰত লিখিব লাগিব যে সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাধিক্ৰমে বা দূৰত্ব অনুসৰি গ্ৰহবোৰৰ নাম হ'ল বুধ। প্ৰথমে বুধ, অৰ্থাৎ বুধ গ্ৰহটো সূৰ্যৰ আটাইতকৈ ওচৰত আছে। তাৰপিছত আছে শুক্ৰ, তাৰপিছত আছে পৃথিৱী। পৃথিৱীটো দূৰত্ব অনুসৰি 3য় স্থানত আছে। নেক্সট আছে মংগল 4ৰ্থ স্থানত, তাৰপিছত বৃহস্পতি 5ম, শনি 6ষ্ঠ, ইউৰেনাছ 7ম আৰু নেপচুন 8ম। অ'কে, নেপচুনটো মানে আটাইতকৈ দূৰত আছে। অ'কে ষ্টুডেণ্টছ, চ' তোমালোকে কি কৰিব লাগিব, এইদৰে ধুনীয়াকৈ লিখি ল'ব লাগিব কুৱেশ্যন আনসাৰকেইটা, হয়নে? তো ষ্টুডেণ্টছ বলা পৰৱৰ্তী প্ৰশ্নটো কি আছে চাওঁ। পৰৱৰ্তী প্ৰশ্নটো হৈছে চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু হ'লেও পৃথিৱীৰ পৰা দুয়োটাকে কিয় সমান দেখি? তো ইয়াত হৈছে মানে দূৰত্বৰ কাৰণে, মানে চন্দ্ৰটো পৃথিৱীৰ পৰা সূৰ্যৰ তুলনাত বহুত গুণে ওচৰত আছে, ঠিক আছে। আৰু সূৰ্যটো বহুত দূৰত আছে, কিন্তু সূৰ্যটো ডাঙৰ হয়। আৰু সূৰ্যটো আমি দূৰৰ পৰা দেখোঁ কাৰণে, বা আমাৰ পৰা বহুত আঁতৰত আছে কাৰণে আমি সৰু দেখোঁ, অৰ্থাৎ চন্দ্ৰটোৰ সমানেই দেখোঁ, ঠিক আছে। আৰু চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুত ওচৰত আছে, চ' আমি ডাঙৰ দেখোঁ। তো উত্তৰ তোমালোকে লিখিবা যে চন্দ্ৰটো সূৰ্যৰ তুলনাত বহু গুণে সৰু যদিও পৃথিৱীৰ যথেষ্ট ওচৰত থকা বাবে পৃথিৱীৰ পৰা চন্দ্ৰ আৰু সূৰ্য দুয়োটাকে আকাৰত প্ৰায় সমান দেখি। অ'কে, চ' তোমালোকে এইদৰে ধুনীয়াকৈ লিখি ল'বা। তো প্ৰথম অনুশীলনীৰ প্ৰশ্নোত্তৰকেইটা আলোচনা কৰা শেষ হৈ গ'ল। এতিয়া আমি দ্বিতীয় অনুশীলনীটোৰ প্ৰশ্নোত্তৰকেইটা আলোচনা কৰিম। তোমালোকেতো জানাই তোমালোকক অনুশীলনীকেইটা ভাগ কৰি দিছে। অ'কে, 5টা অনুশীলনীত প্ৰথম যিটো চেপ্টাৰ আছে আমাৰ পৃথিৱী, এই চেপ্টাৰটিৰ প্ৰশ্নকেইটা তোমালোকক দিছে। তো প্ৰথম অনুশীলনীৰ প্ৰশ্নকেইটা আলোচনা কৰা শেষ হ'ল, প্ৰশ্ন উত্তৰকেইটা। তেতিয়া বলা দ্বিতীয় অনুশীলনী দিছে চাওঁ। দ্বিতীয় অনুশীলনীৰ 1 নম্বৰ দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ দিছে। ক'ত কৈছে বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটো কি? কি কৈছে? বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটো কি? উত্তৰত লিখিবা বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটো হ'ল হৈছে বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হি, ঠিক আছে। নেক্সট আছে যে পৃথিৱীৰ পৰিধি কিমান? উত্তৰত লিখিবা তোমালোকে পৃথিৱীৰ পৰিধি হ'ল প্ৰায় 40,000 কিলোমিটাৰ। কিমান? 40,000 কিলোমিটাৰ। নেক্সট, পৃথিৱীয়ে কোন দিশৰ পৰা কোন দিশলৈ ঘূৰে? কি কৈছে? ইয়াত তোমালোকে সুধিছে পৃথিৱীয়ে কোন দিশৰ পৰা কোন দিশলৈ ঘূৰে। তো ইয়াৰ উত্তৰ তোমালোকে লিখিব পাৰা যে পৃথিৱীয়ে পশ্চিম দিশৰ পৰা পূব দিশলৈ ঘূৰে। কোন দিশৰ পৰা কোন দিশলৈ? পশ্চিম দিশৰ পৰা পূব দিশলৈ ঘূৰে। তাৰপিছত আছে যে পৃথিৱীৰ মেৰুদণ্ড কাক বোলে? কি কৈছে? পৃথিৱীৰ মেৰুদণ্ড কাক বোলে? উত্তৰ তোমালোকে লিখিবা পৃথিৱীৰ কেন্দ্ৰৰে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰি এডাল ৰেখা কল্পনা কৰা হৈছে। কি হৈছে? যে পৃথিৱীৰ কেন্দ্ৰৰে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰি এডাল ৰেখা কল্পনা কৰা হৈছে। এই ৰেখাডালকে পৃথিৱীৰ মেৰুদণ্ড বোলে। ধৰি লোৱা এইটো হৈছে এটা পৃথিৱী, এইটো হৈছে উত্তৰ মেৰু, মানে এইটো ধৰি লোৱা উত্তৰ মেৰু, এইটো ধৰি লোৱা দক্ষিণ মেৰু। তেওঁ উত্তৰ মেৰু আৰু দক্ষিণ মেৰুক সংযোগ কৰি এইদৰে এটা ৰেখা কল্পনা কৰা হৈছে, যোনটোক মানে পৃথিৱীৰ মেৰুদণ্ড বুলি কোৱা হয়। অ'কে ষ্টুডেণ্টছ, আই হোপ তোমালোকে এইটো বুজি পাইছা। এতিয়া বোলে নেক্সট কুৱেশ্যনটো কি আছে। তো পৰৱৰ্তী প্ৰশ্নটো হৈছে পৃথিৱীৰ 2 মেৰু আৰু বিষুৱ ৰেখা দেখুৱাই এটা গোলকৰ ছবি আঁকা। পৃথিৱীৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু দেখুৱাবলৈ দিছে, আৰু বিষুৱ ৰেখাডাল তোমালোকক দেখুৱাই এটা হেৰি আঁকিবলৈ দিছে। ধৰি লোৱা এইটো হৈছে পৃথিৱী, তো এইখিনি হ'ব উত্তৰ মেৰু, এইখিনি হ'ব দক্ষিণ মেৰু, আৰু এইদৰে এটা ৰেখা যাব, এইটো হ'ব বিষুৱ ৰেখা। তো তোমালোকে ধুনীয়াকৈ মই লিখি আনিছোঁ, তোমালোকে এইদৰে লিখিবা।
অলপ ৰখা মই জুম ইন কৰি আছোঁ যাতে স্ক্ৰীনত ভালকৈ দেখা যায় এইটো হৈছে বিহুব ৰেখা ঠিক আছে এইখিনি হৈছে উত্তৰ মেৰু বা এইখিনি হৈছে উত্তৰ মেৰু বা সুমেৰু আৰু এইখিনি হৈছে দক্ষিণ মেৰু বা কুমেৰু আৰু এইটো হৈছে পৃথিৱীৰ মেৰুদণ্ড এই যোনটো আজ দেখি আছে তোমালোকে ন এই যেটো ৰেড কালাৰৰ হেৰি হয় এইটো হৈছে পৃথিৱীৰ মেৰুদণ্ড তো যদি তোমালোকে চাই লিখি লবা তো মৰমৰ ষ্টুডেন্টস এতিয়া তিনিত চোৱাচোন অনুশীলনী তিনিত তোমালোকক দিছে তলতে প্ৰশ্নৰ উত্তৰ দিবলৈ কত কৈছে অক্ষৰেখা কাক বোলে কি কৈছে অক্ষৰেখা কাক বোলে তো উত্তৰত লিখিবা বিহুব ৰেখাৰ সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকাৰ ৰেখা অংকন কৰা হৈছে এই ৰেখাবোৰকে অক্ষৰেখা বোলে কি কৈছে বিহুব ৰেখাৰ সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকাৰ ৰেখা অংকন কৰা হৈছে আৰু এই ৰেখাবোৰকে অক্ষৰেখা বুলি কোৱা হয় ওকে ষ্টুডেন্টস ধুনীয়াকৈ তোমালোকে এইটো লিখি ল'বা নেক্সট আছে যে বিহুব ৰেখাৰ কৌণিক মান কিমান কি কৈছে যে বিহুব ৰেখাৰ কৌণিক মান কিমান বিহুব ৰেখাৰ কৌণিক মান হৈছে 0 ডিগ্ৰী ওকে বিহুব ৰেখাৰ কৌণিক মান কিমান 0 ডিগ্ৰী এইটো লিখিবা 0 ডিগ্ৰী এই ওপৰত এটো থাকিলে টুক ডিগ্ৰী বুলি কোৱা হয় ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো যে সুমেৰু আৰু কুমেৰুৰ কৌণিক মান কিমান সুমেৰুৰ কৌণিক মান হৈছে 0 ডিগ্ৰী উত্তৰ 90 ডিগ্ৰী উত্তৰ আৰু কুমেৰুৰ কৌণিক মান হৈছে 90 ডিগ্ৰী উত্তৰ এটো লিখিবা তোমালোকে যে সুমেৰুৰ কৌণিক মান হ'ল 90 ডিগ্ৰী উত্তৰ আৰু কুমেৰুৰ কৌণিক মান 90 ডিগ্ৰী দক্ষিণ উত্তৰ দক্ষিণ কুমেৰু যেটো উত্তৰ ফালে আছে গতিকে উত্তৰ হ'ব আৰু যেটো কুমেৰু দক্ষিণ ফালে আছে সেইকাৰণে কুমেৰু কৌণিক মানটো দক্ষিণত থাকিব নেক্সট আছে 2 নম্বৰ তোমালোকক দিছে বিহুব ৰেখাৰ বিষয়ে বৰ্ণনা কৰা তোমালোকক বিহুব ৰেখাৰ বিষয়ে বৰ্ণনা কৰিবলৈ দিছে তো তোমালোকে এটা লিখিবা যে আমাৰ পৃথিৱীৰ উপৰিভাগত দুয়ো মেৰুৰ পৰা সমদূৰত পূবা পশ্চিমাকৈ এডাল ৰেখা কল্পনা কৰি লোৱা হৈছে এই ৰেখাডালকে বিহুব ৰেখা বুলি কোৱা হয় এই ৰেখাডালে পৃথিৱীখনক সমানে দুভাগত ভাগ কৰিছে ঠিক আছে সো ষ্টুডেন্টস তোমালোকে এইটো ধুনীয়াকৈ লিখি ল'বা এইবিলাক মানে কাল্পনিক ৰেখা হয় আৰু ওকে তাৰ পিছত তিনিত তোমালোকক দিছে কি দিছে চোৱা এটা গোলকৰ ছবি আঁকি তাত প্ৰধান অক্ষৰেখা কেইডাল দেখুৱা তোমালোকক কি কৈছে এটা গোলকৰ ছবি আঁকিবলৈ দিছে আৰু তাত প্ৰধান অক্ষৰেখাবোৰ দেখাবলৈ দিছে তো তোমালোকে এইটো হেৰি কৰিবা এটা গোলকৰ ছবি আঁকিবা এইটো হৈছে কুমেৰু এইটো হৈছে সুমেৰু আৰু এইটো হৈছে কুমেৰু ঠিক আছে এইটো হৈছে কুমেৰু বৃত্ত যোনটো মানে 64 ডিগ্ৰী দক্ষিণ অক্ষাংশত আছে নেক্সট এইটো মকৰকান্তি ৰেখা যেটো 23 ডিগ্ৰী দক্ষিণ অক্ষাংশ এইটো 66 ডিগ্ৰী এইটো হৈছে বিহুব ৰেখা 0 ডিগ্ৰী কোণ কৰি আছে এইটো হৈছে কৰ্কটকান্তি ৰেখা 23 ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু এইটো হৈছে সুমেৰু বৃত্ত এইটো হৈছে বৃত্ত সুমেৰু তো এইটো তোমালোকে লিখি ল'বা ধুনীয়াকৈ এতিয়া অনুশীলনী 4ত চোৱা 4ত দিছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া তোমালোকক তলতে প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ দিছে কত দিছে দ্ৰাঘিমা ৰেখা কাক বোলে কি কৈছে তোমালোকক দ্ৰাঘিমা ৰেখা কাক বোলে ওকে একেবাৰে সহজ প্ৰশ্ন হয় তো তোমালোকে ইয়াৰ উত্তৰ লিখিবা যে প্ৰাথমিক দ্ৰাঘিমাৰ পূব আৰু পশ্চিমে দুই মেৰুবিন্দুক সংযোগ কৰি পৃথিৱীৰ ওপৰেৰে যিবোৰ অৰ্ধবৃত্ত কাল্পনিক ৰেখা কল্পনা কৰা হৈছে তাক দ্ৰাঘিমা ৰেখা বোলা হয় ঠিক আছে আশা কৰোঁ তোমালোকে বুজি পাইছে একেবাৰে শৰ্টকৈ লিখিছোঁ উত্তৰটো হয়নে তো লিখি লোৱা ফটাফট ইয়াৰ পৰা চাইছে নেক্সট আছে দ্ৰাঘিমাংশ কি কৈছে দ্ৰাঘিমাংশ কি তো তোমালোকে উত্তৰত লিখিবা দ্ৰাঘিমা ৰেখাৰ কৌণিক মানকে দ্ৰাঘিমাংশ বুলি কোৱা হয় দ্ৰাঘিমা ৰেখাৰ যি কৌণিক মান আছে তাক কি বুলি কোৱা হয় দ্ৰাঘিমাংশ বুলি কোৱা হয় ঠিক আছে একেবাৰে সহজ হয় এইবোৰ ন তোমালোকে চেপ্টাৰটো পঢ়িবা আৰু যেটো এবাৰ হেৰি কৰি দিছে 2-3টা পেজ দি তাৰপিছত যেটো প্ৰশ্ন বা অনুশীলনীটো যেটো তোমালোকক দিছে বা প্ৰশ্নকেইটা যেটো দিছে গতিকে প্ৰশ্নটোবিলাক পাঠৰ পৰা উলিয়াটো একেবাৰে সহজ হৈ গৈছে ন তো গচ্ছ এতিয়া যে পৃথিৱীৰ পূব আৰু পশ্চিম এই দুয়ো দিশে মুঠ কিমানডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে কৈছে কি পৃথিৱীৰ পূব আৰু পশ্চিম এই দুয়ো দিশে মুঠ কিমানডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে তো উত্তৰত লিখিবা পৃথিৱীৰ পূব আৰু পশ্চিম এই দুয়ো দিশে মুঠ 360 ডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে ঠিক আছে পৃথিৱীৰ পূব আৰু পশ্চিম এই দুয়ো দিশে মুঠ 360 ডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে তাৰ পিছত আছে গ দিছে মুখ্য দ্ৰাঘিমা ৰেখা কাক বোলে
ইয়াত তোমালোকে লিখিব পাৰা যে 0 ডিগ্ৰী দ্ৰাঘিমা ৰেখাৰ পূব দিশে 180 ডাল আৰু পশ্চিম দিশেও 180 ডাল অৰ্থাৎ 180 ডাল অৰ্থাৎ মুঠতে 350 ডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে। ইয়াৰ 0 ডিগ্ৰী আৰু 180 ডিগ্ৰী পূৰ্ব বা 180 ডিগ্ৰী পশ্চিম দ্ৰাঘিমা ৰেখা লগ হৈ এটা পূৰ্ণ বৃত্তৰ সৃষ্টি কৰে। এই পূৰ্ণ বৃত্তাকাৰ দ্ৰাঘিমা ৰেখাডালকেই মুখ্য দ্ৰাঘিমা ৰেখা বোলা হয় বা মুখ্য দ্ৰাঘিমা ৰেখা বুলি কোৱা হয়। ওকে, তো এইটো ধুনীয়াকৈ লিখি ল'বা, একেবাৰে সহজ হয় ন। আৰু তোমালোকে কিন্তু ছেকেণ্ড চেপ্টাৰটো চাবৰ কাৰণে প্লেলিষ্ট চেক কৰিবা। আৰু তোমালোকে প্লেলিষ্টৰ পৰা ভিডিঅ' ওলাব নোৱাৰিলে এটা কাম কৰিবা, যিটো হেৰি আছে ডেছক্ৰিপশ্যন আছে, ডেছক্ৰিপশ্যনত ক্লিক কৰিবা, তাত তোমালোকে ছেকেণ্ড চেপ্টাৰটোৰ লিংক পাই যাবা। তাৰপিছত আছে 3 দিছে অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ মাজৰ পাৰ্থক্য লিখা। তোমালোকক অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ মাজত কি পাৰ্থক্য আছে লিখিবলৈ দিছে। তো 1 দি লিখিবা অক্ষৰেখাবোৰ পৰস্পৰ সমান্তৰাল, আনহাতে দ্ৰাঘিমা ৰেখাবোৰ পৰস্পৰ সমান্তৰাল নহয়। অক্ষৰেখাবোৰ কি হয়? সমান্তৰাল হয়, কিন্তু দ্ৰাঘিমা ৰেখাবোৰ সমান্তৰাল নহয়। সমান্তৰাল মানে কি? এটাৰ পৰা আনটো যেতিয়া সমান্তৰাল থাকে তেতিয়া আমি সেইবিলাকক সমান্তৰাল বুলি কওঁ, সমান্তৰাল ৰেখা বুলি কওঁ। তাৰপিছত 2 দি লিখিবা অক্ষৰেখাবোৰ হৈছে পূৰ্ণবৃত্ত, আনহাতে দ্ৰাঘিমা ৰেখাবোৰ হৈছে অৰ্ধবৃত্ত। অৰ্ধৰেখাবোৰ কেনেকুৱা? পূৰ্ণবৃত্ত আৰু দ্ৰাঘিমা ৰেখাবোৰ অৰ্ধবৃত্ত। নেক্সট আছে লাষ্টৰ অনুশীলনী, এইটো 5 নম্বৰ অনুশীলনী হয়, এইটো লাষ্টৰ অনুশীলনী হয় তোমালোকৰ। চোৱা, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ দিছে তোমালোকক। ক'ত কৈছে নাছাৰ সম্পূৰ্ণ ৰূপটো কি? কি কৈছে? নাছাৰ সম্পূৰ্ণ ৰূপটো কি? তোমালোকে ইয়াৰ উত্তৰত লিখিবা নাছাৰ সম্পূৰ্ণ ৰূপটো হ'ল নেশ্যনেল এৰ'নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন। কি কৈছে? নাছাৰ সম্পূৰ্ণ ৰূপটো হ'ল নেশ্যনেল এৰ'নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন। অ'কে ষ্টুডেণ্টছ, ধুনীয়াকৈ লিখি লোৱা। নেক্সট আছে ক'ত দিছে যে সূৰ্যই কাৰ চাৰিওফালে পৰিভ্ৰমণ কৰে? কি কৈছে? সূৰ্যই কাৰ চাৰিওফালে পৰিভ্ৰমণ কৰে? উত্তৰ তোমালোকে লিখিব পাৰা সূৰ্যই নিজ কক্ষপথেৰে হাতীপতি তাৰকাৰাজ্যৰ কেন্দ্ৰৰ চাৰিওফালে পৰিভ্ৰমণ কৰে। তাৰপিছত কি আছে চোৱা, তাৰপিছত আছে গত দিছে পৃথিৱীক নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ কিমান সময় লাগে? কি কৈছে? পৃথিৱীক নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ কিমান সময় লাগে? তো তোমালোকে উত্তৰত লিখিবা যে পৃথিৱীক নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ 24 ঘণ্টা অৰ্থাৎ 23 ঘণ্টা 66 মিনিট 4 ছেকেণ্ড সময় লাগে, অৰ্থাৎ এদিন লাগে। অ'কে, পৃথিৱীক নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ কিমান সময় লাগে? এইটো হৈছে পৃথিৱীৰ আহ্নিক গতি, পৃথিৱীৰ আহ্নিক গতিৰ কথা কৈছে, ঠিক আছে, ৰোটেশ্যনৰ কথা কৈছে। নেক্সট আছে অপসূৰ আৰু অনুসূৰ কাক বোলে? তো উত্তৰত লিখিবা পৃথিৱীয়ে সূৰ্যক প্ৰদক্ষিণ কৰি থাকোঁতে 4 জুলাইৰ দিনাখন পৃথিৱীয়ে সূৰ্যৰ পৰা আটাইতকৈ দূৰত অৱস্থান কৰে। পৃথিৱীৰ এই অৱস্থানক অপসূৰ বোলে। আনহাতে পৃথিৱীয়ে সূৰ্যক প্ৰদক্ষিণ কৰি থাকোঁতে 3 জানুৱাৰীৰ দিনাখন পৃথিৱীয়ে সূৰ্যৰ আটাইতকৈ ওচৰত অৱস্থান কৰে। পৃথিৱীৰ এই অৱস্থানক অনুসূৰ বোলে। তাৰপিছত আছে চোৱা তো ইয়াত তোমালোকক দিছে যে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে? তো পৃথিৱীয়ে তোমালোকে জানাই 2 ধৰণৰ গতি কৰে, এটা হৈছে নিজ মেৰুদণ্ডত ঘূৰে আৰু এটা হৈছে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰে ন। তো সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ যোনটো কৰে সেইটো পৰিভ্ৰমণক বাৰ্ষিক গতি বুলি কোৱা হয়, আৰু নিজ কক্ষপথত যোনটো গতি কৰে সেইটোক আহ্নিক গতি বুলি কোৱা হয়। পৃথিৱী সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে? এবছৰ সময় লাগে। আৰু এবছৰত কিমান সময় থাকে? তোমালোকে এইদৰে লিখিবা পৃথিৱী সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ 12 মাহ এবছৰ সময় লাগে বা 12 মাহ সময় লাগে, অৰ্থাৎ 365 দিন 5 ঘণ্টা 96 মিনিট 16 ছেকেণ্ড সময় লাগে। তাৰপিছত আছে 2 নম্বৰত দিছে আহ্নিক গতি কাক বোলে? ইয়াৰ দুটা ফলাফল লিখা। তো উত্তৰ তোমালোকে লিখিবা পৃথিৱীয়ে নিজ কক্ষতলৰ লগত 66 ডিগ্ৰী 30 মিনিট কোণ কৰি হেলনীয়াকৈ নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি পশ্চিমৰ পৰা পূবলৈ অবিৰামভাৱে ঘূৰি আছে। ইয়েই হৈছে পৃথিৱীৰ আহ্নিক গতি বা আৱৰ্তন গতি। ঠিক আছে, আশা কৰোঁ বুজি পাইছা। এতিয়া চোৱা, ইয়াত তোমালোকক দিছে ইয়াৰ দুটা ফলাফল হ'ল ক'ত আছে বাৰ্ষিক গতিৰ ফলত মাহ, বছৰ, ঋতু পৰিৱৰ্তন হয়। নেক্সট
সাগৰীয় সোঁত বতাহৰ গতি তাপ আৰু বায়ুৰ চাপৰ পৰিৱৰ্তনৰ মূল কাৰণ হ'ল বাৰ্ষিক গতি ঠিক আছে এইদৰে ধুনীয়াকৈ লিখিবা তোমালোকে তাৰপিছত কি আছে চোৱা তাৰপিছত আছে 4 তোমালোকক দিছে পৃথিৱীৰ দুটা ভিন্ন অঞ্চলত কিয় একে সময়তে দিন ৰাতি নহয় যেহেতু দিন ৰাতি পৃথিৱীৰ ৰোটেশনৰ কাৰণে হয় ঠিক আছে পৃথিৱীৰ আহ্নিক গতিৰ কাৰণে হয় সেই কাৰণে তেনেকুৱা হয় আৰু কাৰণ পৃথিৱী যেতিয়া নিজ মেৰুদণ্ডত ঘূৰি থাকে তেতিয়া সূৰ্যৰ ফালে পৃথিৱীৰ যোনটো ফাল থাকে সেইটো ফালত দিন থাকে আৰু বাকি অপোজিট সাইডে ৰাতি থাকে বিপৰীত সাইডে ৰাতি থাকে সেই কাৰণে আৰু তেনেকুৱা হয় ঠিক আছে সো উত্তৰ লিখিব লাগিব পৃথিৱীয়ে নিজ মেৰুদণ্ড কেন্দ্ৰ কৰি পশ্চিমৰ পৰা পূবলৈ অবিৰামভাৱে ঘূৰি থকা বাবে পৃথিৱীৰ যিটো ফাল সূৰ্যৰ পিনে থাকে তাত দিন আৰু বিপৰীত ফালটোত ৰাতি হয় যাৰ ফলত পৃথিৱীৰ দুটা ভিন্ন অঞ্চলত একে সময়তে দিন ৰাতি নহয় তো স্টুডেন্টস আজিৰ ভিডিওটো ইমান আছিলে আশা কৰোঁ তোমালোকৰ ভিডিওটো ভাল লাগিছে তো ভিডিওটো ভাল লাগিলে ভিডিওটোত লাইক এটা কৰি দিয়া আৰু সাবস্ক্ৰাইব কৰি লোৱা যোনে যোনে এতিয়ালৈকে কৰা নাই আৰু বেলেগ পাৰ্টি ভিডিও চাবৰ কাৰণে তোমালোক প্লেলিষ্টলৈ যাবা আৰু ডেছক্ৰিপশ্যনত মই সেকেন্ড চেপ্টাৰটো লিংক দি থৈছোঁ ঠিক আছে আৰু তোমালোকৰ কিবা ক'ব লগা থাকিলে কমেণ্টত ক'বা ঠিক আছে আৰু নিজৰ বন্ধু বান্ধৱীসকললৈ ভিডিওটো শ্বেয়াৰ কৰি দিবা আজিৰ ভিডিওটো ইমান আছিলে আজিৰ ভিডিওটো চোৱাৰ বাবে তোমালোক সকলোকে ধন্যবাদ